যদিও আমি কপৌফুল ব্যৱহাৰ কৰোঁ কিন্তু কপৌফুলৰ নামটো কিয় কপৌফুল হ'ল সেই কথাটো জনা নাছিলোঁ আজি ভাইটিৰ মুখেৰে গম পালোঁ সুপ্ৰভাত প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো এয়া হ'ল কাজিৰঙাৰ ওচৰত থকা অৰ্কিড উদ্যান এখন খুব ধুনীয়া উদ্যান আহিবলৈ বহুত আশা আছিলে বহুতৰে ভিডিঅ'ত দেখি আছিলোঁ যদিও নিজে আহিবলৈ সক্ষম হোৱা নাছিলোঁ আজি ভগৱানে মনৰ আশা পূৰণ কৰি দিলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি এই অৰ্কিড উদ্যানখনৰ বিষয়ে কিছু নজনা কথা জানো ইয়াত বহুতো প্ৰজাতিৰ কপৌফুল আছে যিবোৰৰ বিষয়ে আমি কেতিয়াও গম পোৱা নাছিলোঁ আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ 2000 কপৌফুল আছে তাৰে আমাৰ অসমৰ 1500 আৰু 500 আমাৰ বাহিৰৰ এটা ধৰক ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিডটো আপোনাৰ ফিলিপিন ইণ্ডোনেছিয়া এনেকুৱা আছে কম্বোডিয়া এনেকুৱা 500 মান আপোনাৰ বাহিৰৰো আছে ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিডটো কাইলৈ ফুলিব সম্ভৱ এইটো চাই যাব এইটো সৰু কলি ওলাইছে একেবাৰে স্মল এইটো অৰ্কিড হয় ন ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড কেনেকুৱা ফুলে এইটো এইটো আপোনাৰ সেউজীয়া হয় আৰু কলমৰ যিটো ডট হয় এই হিমানে মানে ফুলৰ সাইজটো যেটো 1.2 মিলিমিটাৰ পাত নোহোৱাকে হয় এই ভাল কথা কি ৱৰ্ল্ডৰ যেটো স্মলেষ্ট অৰ্কিড আমাৰ অসমত আৰু অসমৰ আটাইতকৈ জনপ্ৰিয় কপৌফুল হ'ল এইটো অসমীয়া কপৌফুল বুলি কয় মানে ইংলিছত ফক্সটেল বুলি কয় হিয়ালো নেজৰ নতে মানে নাচনিৰ মূল নগৰে কোনটো এইটো কপৌফুল নাচনি মানে ঘূৰি ঘূৰি নাচে এইটো কথা মানে আৰু কপৌফুল কোৱাৰ মেইন ৰিজনটো হৈছে চাও হয় মাজৰ পাহিটো যদি চাই কপৌ চৰাই মুখখন অৰ্কিডত বাইদেউ সদায় 6টা পাহি থাকে জিপা ফুলত 6টা পাহি নাথাকে সেইটো অৰ্কিড নহয় অৰ্কিডত নপৰে 5টা সিমিলাৰ হয় কপৌফুল লগোৱা আছে নাৰিকলৰ খোলা আমি আগতে ভাবিছিলোঁ ন কপৌফুলটো মানে পৰজীৱী উদ্ভিদ নহয় কিন্তু পৰ আশ্ৰয়ীহে হয় মানে তাক মানে এটা আশ্ৰয় দিলে তাতে হ'ব আৰু আজি এটা নজনা কথা গম পালোঁ কপৌফুলৰ মানে 6টা পাহি থাকে বুলি কৈছে ন যদি 6টা পাহি নাথাকে সেইটো কপৌফুল নহয় পাঁচটা সিমিলাৰ এটা ডিফাৰেন্ট আৰু কপৌফুল বুলি কোৱাৰ কাৰণটো হ'ল কপৌফুলৰ মাজৰ যিটো অংশ তাৰ মুখখন মানে কপৌ চৰাইৰ দৰে মই কেতিয়াও লক্ষ্য কৰা নাছিলোঁ দেই আজি প্ৰথম মানে এইটো বস্তু গম পাইছোঁ এয়া চাওকচোন একদম সেম মানে কপৌ চৰাইজনী আৰু কথাটো কিন্তু আজিহে গম পাইছোঁ কপৌফুল বুলি কিয় কোৱা হয় সেই কথাটো গম পোৱা নাছিলোঁ মাংস বুলি উদ্ভিদ দেখিছা ভালে মই যে আপোনাৰ মাতো তাৰ পৰা শুনিছোঁ ভালে আপোনাৰ ভাল আপোনাৰ ভিডিঅ'বোৰ চাই থাকো ছোৱালী অহা নাই তাৰপিছত মই সেই তাৰপৰা শুনিলোঁ মাতো মই আমাৰ ইয়াতো এক্সপ্লেইন কৰা গাইড নাই তেনেকৈ এইটো ভইচত মই তাৰপৰা শুনিলোঁ আমুক বাইদেউ নিচিনা লাগিছে পাছতে চালোঁ আপুনিয়ে হয় তাকে আহিলোঁ ফুলখিনি চাই যাওঁ বোলো ইমান ধুনীয়াকৈ ভালে কৰিলে ফাৰ্ষ্ট টাইম আহিছোঁ ভাল ন আছোঁ কি নাম মোৰ নামটো মণিকা বৰা ভালে আছে এইখিনি পোক পতংগ খোৱা উদ্ভিদ মাংসভোজী উদ্ভিদ আৰু এইটো মাংসভোজী উদ্ভিদ কলচ উদ্ভিদ ঢাকনখন বন্ধ হৈ বিভিন্ন ধৰণৰ বেলেগ আছে এইটো তাৰপিছত কবৰা নিচিনা লাগে অকণমান তাতো ইনচেক্টটো এইখিনি বাহিৰৰ পৰা নহয় ন আৰু এইটো চাওক আমাৰ অসমত বেছি পোৱা কপৌজোপা ভাটৌ ফুল আমি যে কওঁ এইজোপা পৃথিৱীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অৰ্কিডজোপাও আছে এইজোপা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড গ্ৰেমেটোফাইলাম স্পিচিছম এজোপা আপোনাৰ ওখ 25 পৰা 30 ফুট হয়গে ইমান ওখ হয় এতিয়া আপোনাৰ 10 বছৰ পুলিহে হৈ আছে তো ফুল ফুলিবলৈকে আৰু 4-5 বছৰ বাকী আছে কিমান বছৰ ফুলে বুলি আপোনাৰ 15-16 বছৰ মানৰ পাছত ফুলে মানে ফুলিবৰ কাৰণে 15 বছৰ লাগে বহুত সময় লাগে আসলতে যেহেতু অৰ্কিড হয় ইহঁতে মানে কি হয় ক্লাইমেটৰ ওপৰত ডিপেন্ডেড যদি ক্লাইমেটৰ লগত এডজাস্ট হ'ব পাৰে তেতিয়াহে মানে বাচি থাকিব বা ফুলি থাকিব হয়তো 15-16 বছৰতকৈ বেছিও বছৰ ল'ব পাৰে বা তাতকৈ আগতো ফুলি যাব পাৰে আজিলৈকে ফুলা নাই কাৰণে আমি আনুমানিক এটা সময় ধৰি লৈছোঁ এইটো 10 বছৰ হৈছে এতিয়া ফুলিহে হয় অৰ্কিডৰটো বহুতো গুণ আছে ডেকোৰেশ্যন হিচাপে মেডিচিনেল ভেলিউ আছে গোন্ধ থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয় আৰু অৰ্কিডৰ এটা প্ৰজাতি আমি খাই আছোঁ আপোনালোকেও খাই থাকে সদায় ব্যৱহাৰ হৈ থাকে যিটো আমি ভেনিলা যে খাওঁ ফ্লেভাৰটো ভেনিলা কেক চকলেট ভেনিলাও এজোপা আচলতে অৰ্কিডে হয় এজোপা ভেনিলা গছজোপা ভেনিলা হৈছে পৃথিৱীৰ ছেকেণ্ড দামী ফ্লেভাৰ এইটোৰ কাৰণে তাৰ ফুলপাহ যে বছৰটোত মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ফুলে চাওক আজি ফুলিছিলে এটা মৰহি গ'লগৈ মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ৰাতিপুৱা ফুলিলে মৰহিলে তো সেইটো কাৰণে কি কৰা হয় চাওক তাক হাতেৰে পৰাগ যোগ কৰিব লাগে খুব মানে ৰাতিপুৱা ভাগতে তো হাতেৰে পৰাগ যোগ কৰাৰ পিছত যদি ছাকচেছ হৈ যায় তেতিয়াহে তাৰ এনেকুৱা বেঞ্চবোৰ হ'বলৈ ল'ব ছাকচেছ হৈছে কাৰণে তাৰ মৰহাৰ পিছতো ফুলপাহ তাতে লাগি আছে তো তেতিয়া গম পোৱা যায় যে ছাকচেছ হৈছে বুলি সেইটো বেঞ্চ যেতিয়া হ'বগৈ তাৰ আকৌ প্ৰচেছো লং হয় সেইটো কাৰণে দাম হয় এতিয়াতো অৰিজিনেল ভেনিলা যে সেইটো কাৰণে 1 কেজি বেঞ্চৰ দাম আটাইতকৈ কমত 40,000 টকা আমি বজাৰৰ পৰা খাবৰ চব কেমিকেলাইজ ভেনিলা 30-40 টকাতে খায় গোন্ধ থকা অৰ্কিডৰ গোন্ধটো লৈ চাওক আপুনি এটা আপোনাৰ মেক্সিকান অৰ্কিড হয় নামটো মেক্সিলেৰিয়া টিনিউফলিয়া এইজোপা গোন্ধটো লৈ চাওকচোন আপুনি আপোনাৰ কোকো চকলেট কোকো বাটাৰ নিচিনা লাগে এইটো হয় পাতটো নহয় ফুলত গোন্ধটো লওক আপুনি ওচৰলৈ গৈ লওক
চকলেট গোন্ধাইছে হয় বিৰাট ধুনীয়া সুগন্ধি ইয়াৰ খাই দিম লাগে হয় হয় এইবোৰ অৰ্কিড দেখিছে একো মাটি যে নাই চব এনেকৈ বাচি আছে ফুলি আছে একো নালাগে ন মাটি নালাগে চব এইটো মানে ৰ'দ বতাহ বৰষুণৰ পৰা নিজৰ খাদ্য নিজৰ প্ৰস্তুত কৰি ল'ব পাৰে এইটো একো নাই এনেই মাত্ৰ বান্ধি ওলমাই থৈছে ন ইমান ধুনীয়া ফুলিছে ডেনড্ৰবিয়াম এন'ছমাম বুলি কয় ইমান ধুনীয়া অৰ্কিড চাওকচোন গোন্ধও আছে ধুনীয়া গোন্ধটো লৈ চাওক ইমান ধুনীয়া সুগন্ধি আকৌ সকলো অৰ্কিডৰ গোন্ধ নাথাকে 20%ৰহে গোন্ধ আৰু চাওক আমি যে অৰ্কিডবোৰ লগাইছোঁ এইবোৰ চব ঢেকীয়া গছৰ টুকুৰাত অৰ্কিড লগাইছোঁ এই ঢেকীয়া গছৰ টুকুৰাটোত অৰ্কিডবোৰ লগালে ভাল হয় এইটো বহুতে আপোনাৰ নাৰিকল গছ তামোল গছ বুলি ভাবে এইটো ঢেকীয়া গছৰ টুকুৰা হয় আপুনিও ঘৰত এনেকৈ কৰিব পাৰে অৰ্কিডে হয় নাচনী অৰ্কিড বুলি কয় চাওক নাচনী কপৌ হাত দুখন মুখ আছে এই গাউন এটা পিন্ধা নিচিনা চেম পুতলাজনী আৰু নাচনী অৰ্কিড চাওক নাচনী অৰ্কিড এইটো হয় আৰু এইফালে দেখিছে সেউজীয়া ৰঙৰ ফুল ফুলিছে এইটো ফুলে হয় ন ইউলোফিয়া আন্দামানেন্সিছ বুলি কয় ইয়াত এজোপা ফুল আছে চাওকচোন এপাহ এইটো হয়া বুলি কয় এইটো দেখিছে নাই জানো আগতে দেখা পাইছে নাই দেখা এইটো হয়া চাওক না ফুলৰ মাজতে ফুল ফুলি আছে ফুলৰ ভিতৰতে ফুল সঁচা দেই বৰ ধুনীয়া এইটো হয়া আপোনাৰ এইটো এপিফাইড প্লাণ্টে হয় এইটো গছটো মৰা নাই এনেকুৱা ন কিন্তু চাওক এইটো কাৰণে অৰ্কিড নহ'ল ইয়াত মানে ফুলৰ ভিতৰত ফুল আছে মানে 5+5 আছে টোটাল 10 আছে কাৰণে অৰ্কিড নহয় এইটো অৰ্কিডৰ ফুলত 5+1 হে থাকিব টোটাল 6 থাকিব এইটো চাওক হাত ভনি বুলিও কয় এপাহ জানে মানে একেলগে 7 পাহ ফুলে এইটো কমো নুফুলে বেছিও নুফুলে একেলগে 7 পাহ ফুলে কাৰণে 7 মানে এটা থোপাত 7 পাহকে অকল মানে 7খন ৰাজ্যকে 7 ভনি ৰাজ্য বুলি নকয় 7 পাহ ফুলকো একেলগে 7 ভনি আমি জানো যে আমাৰ নৰ্থ ইষ্টৰ 7খন ৰাজ্য 7 ভনী বুলি কোৱা হয় কিন্তু এই ফুলপাহ চাওকচোন 7 ভনী ফুল মানে এটা থোপাত 7 পাহ ফুল ফুলে প্ৰত্যেকটো থোপাই চাওক ইয়াতো 7 পাহ আছে ইয়াতো 7 পাহ আৰু আজি অৰ্কিড উদ্যানলৈ নহাহেঁতেন এইবিলাক কথা গম নাপালোহেঁতেন আৰু এফালে বাইদেৱে খুব ধুনীয়াকৈ বুজাই দিলে কথাবিলাক দেখিছে পাইনাপলৰ নিচিনা লাগে কাৰণে পাইনাপল অৰ্কিড বুলি কয় চাওক ডেনড্ৰবিয়াম ক্ৰাইচটক্সাম বুলি কয় ধুনীয়া গোন্ধ ইমান ধুনীয়া লাগিছে এইটো বৰ ধুনীয়া চব হেৰি কি কয় ঢেকীয়া গছৰ মূৰা আৰু কাঠৰ মূৰা ন কিন্তু বাইদেউ চাওক বেছি দিন নাথাকে আকৌ ফুলবোৰ নাথাকে মাত্ৰ 4-5 দিনৰ কাৰণেহে ফুলে বছৰটোত আকৌ মানে নেক্সট ইয়েৰহে ফুলিব বসন্ত কালত এনেকুৱা এইফালে চাওক কিমান ধুনীয়া এজোপা ফুলি আছে চিলজাইনি ছোৱানিয়ানা অৰ্কিড এই অৰ্কিডখিনি এইখিনি সময়তে ফুলে আকৌ বেছিকৈ এইটো সময়ত ফুলে আচলতে আপুনি যেতিয়া আহে অৰ্কিড তেতিয়াই ফুলা পাব জুন জুলাইত আহিলেও ফুলা পাব আগষ্ট ছেপ্টেম্বৰতো ফুলা পাব কিন্তু বেছিকৈ মিড মাৰ্চৰ পৰা মিড এপ্ৰিলৰ ভিতৰত মানে 60% 65% মান অৰ্কিড ফুলে আৰু এইটো এটা অৰ্কিড হয় ন সৰু সৰু অৰ্কিড এইবিলাক আমাৰ ইয়াত যিহেতু 2000 প্ৰজাতিৰ কমপ্লিট মানে ৱাইল্ড অৰ্কিড হয় তো ৱাইল্ড অৰ্কিডবোৰ ইমান কালাৰফুল নহয় তো মেক্সিমাম ৱাইল্ড অৰ্কিডবোৰ সৰু হয় আমাক আকৌ চকুত লগা ডাঙৰ ডাঙৰবোৰ লাগে সেইবোৰ আচলতে হাইব্ৰিড হয় তো হাইব্ৰিড অৰ্কিড আপুনি যিকোনো ঠাইতে দেখা পাব কিনিবলৈ পাব কিন্তু ৱাইল্ড অৰ্কিডবোৰ দেখাত মানে কিনিবলৈতো পোৱা নাযায় দেখাও পোৱা নাযায় মানে এজোপা গছক মিজোৰামৰ ষ্টেট ফ্লাৱাৰ হয় ৰেড ভেণ্ডা অৰ্কিড মিজোৰামৰ আমাৰ মানে নৰ্থ ইষ্টৰ মেক্সিমাম ষ্টেট ফ্লাৱাৰ অৰ্কিডে হয় দেখিছেনে মাটি নোহোৱাকৈ চব কিমান ধুনীয়াকৈ বাচি আছে যেনেকৈ অসমৰ এইটো পুতলা এজনী নিচিনা চব হাত দুখন মুখ আছে ইমান ধুনীয়া সৰু অৰ্কিড এইটো কি পাত চাত নাথাকে পাতো নাই কোনো ষ্টেমো নাই দেখিছে ডাইৰেক্ট ফুল ফুলিবা চাওক পৃথিৱীৰ আটাইতকৈ এজোপা সৰু অৰ্কিড তো কিন্তু এতিয়া কলিয়াইহে আছে ফুলা নাই ফুলি গ'ল কেইদিনমান আগত এইটো হয় 1.2 মিলিমিটাৰ ফুলিলে ফুলৰ চাইজ হ'ব এয়া 1.2 mm চব পাত নাথাকে আমাৰ অসমৰ প্ৰজাতি অসমৰ পৰা ৰিপৰ্ট কৰিছে এইটো আচল ভেনিলাটো হয় ভাল লাগিলে অৰ্কিড উদ্যানত আহি বিশেষকৈ লগ পাই ভাল লাগিলে আৰু তেখেতে খুব ধুনীয়াকৈ ফুলখিনিৰ বিষয়ে জনাই দিলে যদিও মানে আমাৰ অঞ্চলবিলাকত কপৌ ফুল জাতীয় বহুত ফুল আছে কিন্তু এই অৰ্কিড উদ্যানত যিখিনি আছে সেইখিনি দেখা নাই আগে পিছে আজি প্ৰথম দেখিছোঁ আৰু যদি আপোনালোকৰ ঘৰতো মানে অৰ্কিড লগাব বিচাৰে খুব ধুনীয়াকৈ লগাব পাৰে একো কষ্ট নাই খোলা তাৰপাছতে ঢেকীয়াৰ যিটো মূৰা তাত ওলমাই দিলে হৈ যায় আৰু গম পালোঁ কথাটো লগ পাই ভাল লাগিল মোৰো মই আপোনাৰ মাতটো শুনিয়ে দূৰৰ পৰা গম পাইছোঁ আপুনিয়ে হ'ব লাগিব ভালে থাকক আহিব কেতিয়াবা ঠিক আছে ভাল বাৰু